উন্নয়নকামী চৰকাৰৰ অসমৰ ঢাকঢোল বজোৱা চৰকাৰৰ এই বাগিচাৰ যিখন আপুনি দেখিছে এইখন হৈছে আপোনাৰ ২ নং কাকচাং গেলকা পথাৰ। এইখন অংগনবাদী চেণ্টাৰ, অসম চৰকাৰৰ মডেল অংগনবাদী চেণ্টাৰ, য'ত মানে বাঁহৰ চৰ্যা পৰা আছে। এখন চাইনবোৰ্ড নাই। শিক্ষয়িত্ৰী আহে পাঠদান কৰাই নে নকৰাই নাজানো, নে অকল টকা ঘটিবৰ কাৰণেই ইয়াত মানে চাকৰিত নিয়োজিত হয়। ইয়াৰ পৰা ৭-৮ কিলোমিটাৰ দূৰৰ পৰা তেওঁ আহে নে নাহে নাজানো। ইয়াত স্থানীয় বহুত আছে তেনেকুৱা মানে শিক্ষিত নিবনুৱা যুৱক যুৱতী, তেওঁলোকে কিন্তু ইয়াত চাকৰিৰ কাৰণে স্থান নাপায়। ক'ত স্থান পাব আমাৰ বাগিচাৰ মানে শিক্ষিত নিবনুৱা যুৱক যুৱতী? আৰু যিটো অংগনবাদীৰ দুৰৱস্থা, সেইখন অংগনবাদীত যিটো মানে প্ৰাথমিক ভেটি বুলি কয়, বাগিচাৰ ল'ৰা ছোৱালীৰ শিক্ষাদানৰ যিটো প্ৰাথমিক ভেটি, যদি এনেকুৱা এটা দুৰৱস্থাত যদি পাঠদান কৰিব লগা হয়, ছাত্ৰীৰ মনত কেনেকুৱা এটা মানে প্ৰতিচ্ছবি আগত লৈ শিক্ষা মানে দান কৰিব। গতিকে মাননীয় স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এইখন আপোনাৰ আদৰ্শ অংগনবাদীৰ যিটো ছবি, এই ছবিটো চাই পেলাই আপুনি চিন্তা কৰক আজিৰ দিনত চাহ বাগিচা বা আদিবাসী লোকসকল কেনেকুৱা ধৰণে পাঠদান কৰি আছে। এইটো বোকাখাট মামাকী পঞ্চায়তৰ অন্তৰ্গত গেলকা পথাৰ ২ নং কাকচাঙৰ এইটো অংগনবাদী চেণ্টাৰ। এইটো অতুল বৰা গৃহ সমষ্টি। অতুল বৰা গৃহ সমষ্টিত অকল এইখনেই নহয়, ৰাস্তা পদূলি চাহ বাগিচাত নাই। অংগনবাদীৰ আপুনি দৃশ্য দেখিছে জৰাজীৰ্ণ। তো কেনেকুৱা ধৰণে অতুল বৰাই চাহ বাগিচা মানুহৰ কাৰণে উন্নয়ন কৰিছে, এটা চিন্তনীয় বিষয়। আজি চাহ বাগিচাৰ আদিবাসী চাহ শ্ৰমিক লোকৰ ভোট লৈ পেলাই নিৰ্ণায়ক ভূমিকা পালন কৰা বোকাখাট সমষ্টিৰ এটা সমষ্টি, কিন্তু এই সমষ্টিত আজি অতুল বৰা ডাঙৰীয়াই যেনেকুৱা ধৰণৰ উন্নয়ন কৰিব লাগিছিলে, সেয়াই উন্নয়নৰ মূল ছবি মানে।